এই চুপ চুপ থাক একদম তো চুপ থাক বুঝছো একদম চুপ থাক এই মোক কেনা বন্দুকটো ক'ত আছ হে আনচোন তেন্তে সকলোকে স্বাগতম জনাইছোঁ আজি এটি নতুন পডকাষ্ট ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে অসমৰ আটাইতকৈ ধনী ব্যক্তি বানপানী নামটো ভালকৈ ল'ব নোৱাৰো নেকি বাম্বানী হয় বাম্বানী ক্ষমা কৰিব একচুৱেলি তেখেতৰ নাম বানপানী নহয় বাম্বানী হৈছে বুজিছ আচ্ছা শুন মই তোক যোৱা সময়ত এখন ব্লেংক চেক দি থৈ যাম ব্লেংক চেক দিব তই যিমান তোৰ ইচ্ছা তই সিমান ভৰাই ল'বি এই দুখীয়া নিচিনা যিটো পডকাষ্টৰ যে ছেটআপ যে বনাই থৈছ হে পইচাকেইটা দি মাইক এটা ভালকৈ চকী দুখনমান আনি ল'বি এনেকৈ পডকাষ্ট কৰে নেকি মানুহে হাঁহিব নালাগে দাঁতুলি এতিয়া কি আছে সুধ মোৰ আৰু ফালে মিটিং আছে টাইম ইজ মানি এণ্ড মানি ইজ এভৰিথিং ইউ ন' সেইকাৰণে আমি সময়ে খৰচ কৰোঁ একচুৱেলি তই ফটোমি কৰিছ মোৰ লগত নাই 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 নহয় তই ফটোমি কৰিছ মোৰ লগত নাই 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 নকৰিবি ফটোমি কি আছে সুধ এতিয়া আপোনাক প্ৰথম সোধোঁ আপুনি বৰ্তমান কিমান টকাৰ অধিকাৰী বৰ্তমান মোৰ সাঁচতীয়া টকা বুলিবলৈ ক'বলৈ গ'লে 10 লাখ নহয় 10,000 কোটি টকা নহয় 10,000 কোটি বেছি নহয় 10,000 কোটি টকা বাছ ইমানখিনি আছে বৰ্তমান ঠিকে আছে 10,000 কোটি ইমান কোটি টকা থকাৰ পাছতো অসমখনক লুটি খোৱা কিছুমান আপোনাৰ হৈ নিউজ ওলাই আছে ইয়াৰ বিষয়ে আপুনি কি ক'বলৈ বিচাৰে আচলতে লুটা নাই এইটো মাৰ পৰা লোৱা বুলি কয় লুটা নাই মাৰ পৰা লৈছোঁ মই মাৰ পৰা লৈছে মানে কি ক'বলৈ বিচাৰিছে আৰে কি কোন মা এতিয়া চোৱা অসম আমাৰ মা নহয় নেকি অসম আমাৰ মা হয় নে নহয় তো মাৰ পৰা লৈছোঁ মই বৰ্তমান 10 টকাত তেন্তে আপুনি মাক বেছি বৰ্তমান টকা গোটাই আছে এতিয়া চোৱা মা তাত বহুত আছে হয় সেই তাৰ পৰা অলপমান বেছি কিছু ধৰ মোৰ ব্যক্তিগতভাৱে অকণমান মই নিজস্ব চপাই লৈছোঁ তাত অসুবিধাটো ক'ত বাৰু সেইটো কোৱাচোন তুমি মোক তেন্তে মাৰ অৱস্থা বৰ্তমান বেয়া কৰি টকা গোটোৱাটো কিমান দূৰ মানে যুক্তিপূৰ্ণ বাৰু কওকচোন আচল কথা কি জানানে আজিকালি দিনত জন্ম দিয়া মাকজনীকো মানুহে নাচায় অলপমান ডাঙৰ হৈ মাইকীজনী চপোৱাৰ পিছতে মাকজনীকো ঘৰৰ পৰা উলিয়াই বাহিৰলৈ খেদি দিয়ে মইতো ইয়াতে থাকি ইয়াৰে বস্তু বেছিখিনি ইয়াতে বহি পিনে খাই আছোঁ মই ক'ৰবালৈ পলাই গৈছোঁ নেকি আৰে হ'লেও এইটো ঠিক কথা নহয় ন থাকিল বুলিতো আৰু আপুনি টকা এনেকৈ বেছি খোৱাটো ভাল কথা নহয় ন এইটো বাপেৰৰ বেচিছোঁ তো মাৰৰ বেচিছোঁ তই যে ইমান ভাল বেয়া মাৰিছোঁ যে তোৰ বাপেৰৰ বেচিছোঁ তো মাৰৰ বেচিছোঁ তোৰতো পাৰ্চনেল তোৰ ব্যক্তিগত কিবা বেচিছোঁ নেকি তেনেহ'লে ভাল বেয়া কিয় কথা সুধি আছোঁ যোনটো বেয়া কথা সেইটো বেয়াই সেইটোত এতিয়া আপুনি যিয়ে নকওক যোনটো বস্তু বেয়া সেইটো 10 টকাত বেয়া বুলিয়ে ক'ব 10টাই বেয়া বুলিয়ে ক'ব সেইটো কথা চুপ থাক একদম তো চুপ থাক বুজিছ একদম চুপ থাক এই মোক কেনা বন্দুকটো ক'ত আছ হে আনচোন ঐ এইফালে চা বন্দুকটো আনিছে নেকি চা ফটোৱা কথা নকবি মই ভাল নাপাওঁ অ'কে ঠিক আছে তেনেহ'লে আপোনাক দ্বিতীয় এটা প্ৰশ্ন কৰোঁ বৰ্তমান আপুনি ৰাজনীতিত যোগদান কৰা কথাটো শুনি আছোঁ এইটো কিমান দূৰ সঁচা বাৰু মানে বৰ্তমান আপুনি ৰাজনীতিত আহিবলৈ কিবা মন মেলিছে নেকি হয় এতিয়া মই বৰ্তমান MP ইলেকশ্যনত উঠিম বুলি ভাবি আছোঁ তাকেই চাওঁ আচ্ছা তেনেহ'লে আপোনাৰ দৰে ইমান পৰিপূৰ্ণ ব্যক্তি এগৰাকী ৰাজনীতিত আহিলে সঁচাকৈ বহুত ভাল কথা তেন্তে আপুনি ৰাজনীতিত জয় হোৱাৰ পিছত সেই ঠাইডোখৰৰ কাৰণে কিবা কৰিম বুলি ভাবিছেনে
মই যদি জয়লাভ কৰোঁ তেন্তে মই কি কৰিম? মই প্ৰথমে মই নিজৰ যোনবিলাক টকা ইনভেষ্ট কৰিছোঁ সেই টকাখিনি সুদে মূলে উঠাম। তাৰপিছত চাম বেলেগ ফালে কি কৰিব পৰা যায়। তাৰ মানে আপুনি চিম্পল এটাই কথা ক'বলৈ বিচাৰিছে, আপুনি নিজৰ পকেটটো ভৰাব। আৰে বাবা, সেইটো একচুৱেলি নিজৰ পকেট ভৰোৱা বুলি নকয়। নিজে যদি কিবা এটা ইনভেষ্ট কৰিছোঁ তাৰ বিনিময়ত মই কিবা এটা পাব লাগিব ন। আচ্ছা, আজিৰ দিনত কোন ইমান ভাল মানুহ আছে নিজে টকা খৰচ কৰি পিনে নিজে বেলেগৰ হৈ হেৰি কৰিব? আজিৰ দিনত কোন ইমান ভাল মানুহ আছে? ঠিক আছে, আপোনাৰ ৰাজনীতিত অহা কাৰণ কি? এতিয়া চাব নালাগে তই, মোৰ কথাটো শুন। মই MP টিকেট এটা কিনিবৰ কাৰণে মোক টোটেল 20 লাখ টকা লাগিব। সেই সমষ্টিটোত মই নিজকে প্ৰমোশ্যন কৰিবৰ কাৰণে মানুহে মুখে জানিবৰ কাৰণে মোৰ আৰু 20 লাখ টকা খৰচা হ'ব। 40 লাখ টকা গ'ল। আৰু সেই 40 লাখ টকা খৰচা কৰিও মই ইলেকশ্যনত জিকিম নে নিজিকিম তাৰ কোনো গেৰেণ্টি নাই। আৰু যদিও জিকিও 5টা বছৰ পাম। 5টা বছৰত নিজৰ ফালেতো অলপমান চাব লাগিব। 40 লাখ টকা খৰচা কৰি পিনে নহ'ব নহয়। ৰাজনীতিত অহা কাৰণ কি? ৰাজনীতিত অহা মোৰ মেইন কাৰণ হৈছে নাই, তেনেকৈ একো কাৰণ নাই। আৰে আপুনি একো ভিজন নোহোৱাকৈ ৰাজনীতি কেনেকৈ খেলিব? এইটোতো কোনো সম্ভৱেই নহয়। আপুনি ৰাজনীতিটো ঠিক আপোনাৰ নিজৰ প্ৰমোশ্যন কৰিবলৈ কিবা এটা আপোনাৰ শ্লোগান লাগিবই। মই অমুকটো কৰিম, মই ভুচুকটো কৰিম, মই তচুকটো কৰিম, কিবা না কিবা শ্লোগান লাগিব ন আপোনাক। বৰ্তমান মই একচুৱেলি এটা শ্লোগান মনত ভাবি থৈছোঁ। শ্লোগানটো হৈছে, আমি আহিলে একচুৱেলি মাহিদেউ আঁচনি আনিম। মানে আমি মাহিদেউ আঁচনি আনি প্ৰত্যেক মাহে নহয়, প্ৰত্যেক 15 দিন মূৰে মহিলাসকলক 1890 টকাকৈ তেহেঁতৰ একাউণ্টত খচককৈ সোমোৱাই দিম। মানে আপুনিও এতিয়া বৰ্তমান ফ্ৰীতে টকা বিলাব। এই মূৰ্খ, আঁচনি বুলি কয়, আঁচনি বুলি কয়। আৰু এনেও ফ্ৰীতে নিদিওঁ, 10 নম্বৰ তাতে ভোট দিলেহে আঁচনি দিম, গম পা? ভোট দিব তেতিয়াহে আঁচনি পাব, ফ্ৰীতে নিদিওঁ। এনেই ফ্ৰীতে একো বস্তু নাপায় আজিকালি। আচ্ছা, তেন্তে বৰ্তমান আপুনি যদি MPত জয় হয় তেনেহ'লে আপুনি টকাত ভোট দিলেহে আপুনি মানে টকা দিব। এই বৰ্তমানটো দেখোন CM মোমায়েতো তাকে কৰি আছে, অৰুণোদয় আঁচনি দি পিনে। আমি অলপমান বেলেগ এটা নাম দি অকণমান টকা অলপমান বেছিকৈ দিম ন, তাতে সমস্যাটো ক'ত? ভোটৰ বিনিময়ত টকা। আৰে বোপাই, তোৰ বাপেৰ মাৰৰ টকা নিদিওঁ দে, তই চিন্তা নকৰিবি। তোৰ বাপেৰ মাৰৰ টকা নিদিওঁ, তোৰ টকাও নিদিওঁ, চিন্তা নকৰিবি। আচ্ছা, আপোনালোকে যে এই ইমান যে টকা দিম বুলি যে কয়, যিয়ে নহওক সেই টকাবোৰ ক'ৰ পৰা আহে? আপোনালোকৰ পৰা পাৰ্চনেল দৰমহা পৰা কাটি কুটি দিয়েনে বাৰু? তোৰ বাপেৰৰ টকা নেকি কিটা? একচুৱেলি আমাৰ বাপেকৰ টকা বা যিয়ে নহওক সেইটো কথা মেইন কথা নহয়। আচল কথা হৈছে এই টকাবোৰ যে দিয়ে সেইবোৰতো ঘূৰি পকি আমাৰ নিচিনা সাধাৰণ দৰিদ্ৰ মানুহবিলাকৰ টেক্সৰ টকাই আপোনালোকে চুহি দিয়ে। তই চুপ থাক বুলি কৈছোঁ, তই চুপ থাক। ৰাজনীতিত অহাই নাই সি চালা, ৰাজনীতি গাড়ীখন খাললৈ পেলাব হ'লেই। তই চুপ থাক, দাদা, এই ব্লেংক চেক, সেই মোমাইৰে দিব যা, অৰুণোদয় মোমাইৰে দিব যা।